মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মোৰ আগৰ ভিডিঅ'খনত মই এ লেটাৰ টু গড লেচনখনৰ ফাৰ্ষ্ট পাৰ্টটো তোমালোকক এক্সপ্লেইন কৰিছিলোঁ। এইখন ভিডিঅ'ত সেই পাৰ্টটোৰে পৰা কিছুমান ইম্পৰ্টেণ্ট প্ৰবেবল শ্বৰ্ট এনচাৰ টাইপ কুৱেশ্যনছ আলোচনা কৰিছোঁ। তোমালোকৰ নিশ্চয় ভাল লাগিব। আহা আমি এই ফাৰ্ষ্ট পাৰ্টটোৰ ইম্পৰ্টেণ্ট শ্বৰ্ট এনচাৰ টাইপ কুৱেশ্যনছবিলাক জানি লওঁ। তো আহা আমি ফাৰ্ষ্ট পাৰ্টটোৰ ইম্পৰ্টেণ্ট শ্বৰ্ট এনচাৰ্ছ টাইপ কুৱেশ্যনছবিলাক জানি লওঁ। তো এই পাৰ্টটোৰ এই লেচনখনৰ প্ৰথম কুৱেশ্যনটো হ'ল হু ইজ দ্য ৰাইটাৰ অফ দ্য প্ৰ'জ পিচ এ লেটাৰ টু গড। এই লেটাৰ টু গড লেচনখনৰ ৰাইটাৰজনৰ নাম কি, লেখকজনৰ নাম কি? G.L. Fuentes is the writer of the prose piece A Letter to God. G.L. Fuentes হৈছে এই প্ৰ'জখনৰ ৰাইটাৰ বা লেখক। Where was Lencho's house situated? লেঞ্চোৰ ঘৰখন ক'ত অৱস্থিত আছিল? Lencho's house was situated on the crest of a low hill in a valley. লেঞ্চোৰ ঘৰখন এটা চাপৰ পাহাৰৰ শিখৰত এটা ভেলীত অৱস্থিত আছিল। How many houses were there in the entire valley? সেই সমগ্ৰ উপত্যকাটোত আৰু কিমান ঘৰ আছিল? Lencho's house was the only one in the entire valley. লেঞ্চোৰ ঘৰখনেই একমাত্ৰ ঘৰ আছিল সেই সমগ্ৰ উপত্যকাটোত। Who was Lencho? লেঞ্চো কোন আছিল? লেঞ্চো was a hard working farmer. লেঞ্চো এজন কঠোৰ পৰিশ্ৰমী খেতিয়ক আছিল। What did Lencho cultivate or grow? লেঞ্চো কিহৰ খেতি কৰিছিল? লেঞ্চো cultivated or grew corn. লেঞ্চোৱে কৰ্ণ খেতি কৰিছিল, মাকৈ খেতি কৰিছিল। তো ইয়াতে কাল্টিভেট আৰু মই অব্লিক গ্ৰিউ বিকজ দুটা কুৱেশ্যন একে, সেইকাৰণে মই অব্লিক দি পেলাই ৱৰ্ড দুটা দিছোঁ। তো যেনেকৈ পৰীক্ষাত যিটো ৱৰ্ড আহিব তোমালোকে তেনেকৈ লিখিবা। What was the peculiar thing about Lencho's house? লেঞ্চোৰ ঘৰখনৰ বিষয়ে অদ্ভুত বিষয়টো কি আছিল? So Lencho's house situated on the top of a low hill was the only one in the entire valley. যে লেঞ্চোৰ ঘৰখনে কিন্তু যিটো নেকি এটা চাপৰ পাহাৰৰ শিখৰত অৱস্থিত আছিল, সেইটো সমগ্ৰ উপত্যকাটোৰ একমাত্ৰ ঘৰ আছিল আৰু বেলেগ কোনো ঘৰ কিন্তু তাতে নাছিল। What could one see from Lencho's house? লেঞ্চোৰ ঘৰখনৰ পৰা এগৰাকী ব্যক্তিয়ে কি দেখা পাব পাৰিছিল? One could see the river and the field of ripe corn dotted with the flowers from Lencho's house. যিকোনো এগৰাকী ব্যক্তিয়ে লেঞ্চোৰ ঘৰখনৰ পৰা নৌ আৰু ফুলেৰে সৈতে পকি থকা খেতি পথাৰখন দেখা পাব পাৰিছিল। What did Lencho hope for? লেঞ্চোৱে কি আশা কৰিছিল? Lencho hoped for a downpour or at least a shower for his ripe cornfields. লেঞ্চোৱে নিজৰ পকা কৰ্ণ খেতিৰ কাৰণে এজাক কিনকিনীয়া বৰষুণ বা এজাক বৰষুণ বিচাৰিছিল। Why did Lencho hope for a downpour or at least a shower? Lencho wished for a downpour or at least a shower because his crop needed the rain badly to ripen. যে লেঞ্চোৱে কিয় এজাক বৰষুণ বা কমেও এটা কিনকিনীয়া বৰষুণ আশা কৰিছিল, বিচাৰিছিল? যে লেঞ্চো wished for a downpour or at least a shower because his corn needed the rain badly to ripen. এতিয়া লেঞ্চোৰ শস্য পথাৰকৰণৰ কাৰণে কি প্ৰয়োজন আছিল? অত্যাৱশ্যকীয় বস্তুটো আছিল যে ৱাটাৰ। তেতিয়া ৱাটাৰ বিচাৰি লেঞ্চোৱে কি বিচাৰিছিল? ৱাটাৰৰ কাৰণে যে এজাক বৰষুণ বা কমেও এটা কিনকিনীয়া বৰষুণ। What only thing did the earth needed? এতিয়া আৰ্থ মিনছ হিয়াৰ চইল। যে মাটিৰ কাৰণে অত্যাৱশ্যকীয় বস্তুটো কি আছিল? অৰ হোৱাট ডিড দ্য ক্ৰপ নিড বিফ'ৰ ৰাইপেনিং? যে ক্ৰপ মিনছ শস্যৰ কিহৰ প্ৰয়োজন আছিল? পকিবলৈ। এতিয়া পকা খেতিডৰা পকাই আছিল, কিন্তু তথাপিও ভালকৈ পকিবলৈ বাকী আছিল। তো সেইকাৰণে এ লিটিল ৱাটাৰ ৱাজ নিডেড। আৰু সেইটোৰ কাৰণে কি হৈছে যে দ্য অনলি থিং দেট দ্য আৰ্থ অৰ ক্ৰপ নিডেড ৱাজ এ ডাউনপ'ৰ অৰ এটলিষ্ট এ শাৱাৰ। অলপ এজাক বৰষুণ বা নহ'লেও এটা কিনকিনীয়া বৰষুণ অত্যাৱশ্যকীয় আছিল। হোৱাট ডিড লেঞ্চো ডু থ্ৰু আউট দ্য মৰ্ণিং? ৰাতিপুৱাৰে পৰা লেঞ্চোৱে কি কাম কৰিছিল?
Throughout the morning, Lencho did nothing else but see the sky towards the northeast. লেঞ্চয়ে কিন্তু ৰাতিপুৱাৰ পৰা অকল নৰ্থ ইষ্ট উত্তৰ পূব দিশৰ ফালে চাই থকাৰ বাহিৰে আৰু একো কোনো কাম কৰা নাছিল। Who was the woman mentioned in the story? এইটো ষ্টৰীত যিজন মহিলাগৰাকীৰ কথা উল্লেখ কৰা হৈছে সেই মহিলাগৰাকী কোন আছিল? The woman mentioned in the story was Lencho's wife. সেই মহিলাগৰাকী লেঞ্চৰ ৱাইফ আছিল। What was the woman doing? সেই মহিলাগৰাকীয়ে কি কৰি আছিল? The woman was preparing supper. মহিলাগৰাকীয়ে ৰাতিৰ কাৰণে আহাৰ প্ৰস্তুত কৰি আছিল। What could be seen in the northeast? উত্তৰ পূব দিশত কি দেখা পোৱা গৈছিল? In the northeast, huge mountains of clouds could be seen approaching. So, উত্তৰ পূৰ্ব দিশৰ পৰা ডাৱৰৰ বিশাল পাহাৰবোৰ ওচৰ চাপি আহি থকা দেখিব পৰা গৈছিল। What were the older boys doing? ডাঙৰ ল'ৰাকেইটাই কি কৰি আছিল? Or where were the older boys working? ডাঙৰ ল'ৰাকেইটাই ক'ত কাম কৰি আছিল? এটাই উত্তৰ হ'ব the older boys were working in the field. সিহঁতে ফিল্ডত কাম কৰি আছিল, খেতি পথাৰত কাম কৰি। What had Lencho predicted? লেঞ্চয়ে কি পূৰ্বানুমান কৰিছিল? Lencho had predicted the possibility of rain. লেঞ্চয়ে বৰষুণৰ পূৰ্বানুমান কৰিছিল যে বৰষুণ হ'ব পাৰে বুলি আশা কৰিছিল। Who called to them all for dinner? কোনে চিঞৰি চবক খাবলৈ মাতিছিল? The woman who was preparing supper called to them all for dinner. যিজন মহিলাই বা মহিলাগৰাকীয়ে চাপাৰ প্ৰিপেয়াৰ কৰি আছিল সেইজন মহিলাগৰাকীয়ে সিহঁতক চবক খাবলৈ মাতিছিল। How was the air that morning? সেই ৰাতিপুৱা বতাহজাক কেনেকুৱা আছিল? That morning the air was fresh and sweet. সেই ৰাতিপুৱাত বতাহজাক সতেজ আৰু মধুৰ আছিল। From where the huge mountains of clouds could be seen approaching. ক'ৰ পৰা হিউজ মাউণ্টেইনছ অফ ক্লাউডছ মানে ডাৱৰৰ বিশাল পাহাৰবোৰ মেঘৰ পাহাৰবোৰ আহি পোৱা দেখা গৈছিল। From the northeast, the huge mountains of clouds could be seen approaching. এইটো আৰু এটা কুৱেশ্যন আহিব পাৰে এনেকৈ, সেইকাৰণে মই এইটো লাষ্টত আকৌ এইটো কুৱেশ্যন তোমালোকক দি দিলোঁ। So, what happened during the meal? আহাৰ গ্ৰহণ কৰি থকাৰ সময়ত কি হৈছিল? During the meal, big drops of rain began to fall. তো যেতিয়া নেকি সিহঁতে আহাৰ গ্ৰহণ কৰি আছিল তেতিয়া বিগ ড্ৰপছ অফ ৰেইন বৰষুণৰ ডাঙৰ ডাঙৰ টোপালবোৰ পৰিবলৈ আৰম্ভ কৰিছিল। Why did Lencho go out in the rain? লেঞ্চয়ে কিয় ৰেইনত বাহিৰত ওলাই গৈছিল? Lencho went out to have the pleasure of feeling the rain on his body. লেঞ্চো কিন্তু অকল ৰেইনজাকক নিজৰ দেহাত অনুভৱ কৰাৰ কাৰণে নিজৰ গাত সেই ৰেইনৰ টোপালবোৰ অনুভৱ কৰাৰ কাৰণে বাহিৰলৈ ওলাই গৈছিল। What were the raindrops like according to Lencho? লেঞ্চৰ মতে বৰষুণৰ টোপালবোৰ কেনেকুৱা আছিল? কি আছিল? According to Lencho, the raindrops were like new coins. লেঞ্চৰ মতে এই বৰষুণৰ টোপালবোৰ যেনিবা নতুন মুদ্ৰা সদৃশ আছিল। How did Lencho look at the fields? লেঞ্চয়ে কেনেকৈ নিজৰ খেতি পথাৰডৰাক চাই আছিল? Lencho looked at the fields with great satisfaction. লেঞ্চয়ে খুব সুখৰ অনুভূতিৰে আত্মতৃপ্তিৰে বা সন্তুষ্টিৰ ভাৱেৰে তাৰ খেতি পথাৰখনক চাই থাকিছিল। What happened suddenly? হঠাতে কি হৈছিল? Suddenly a strong wind began to blow. হঠাতেই এজাক শক্তিশালী বতাহ বলিবলৈ আৰম্ভ কৰিছিল। What did fall along with the rain? Rain এতিয়া বৰষুণৰ লগত আকৌ কি পৰিবলৈ আৰম্ভ হ'ল? Along with the rain, very large hailstones began to fall. বৰষুণৰ লগত এতিয়া ডাঙৰ ডাঙৰ শিলৰ টুকুৰা পৰিবলৈ আৰম্ভ হৈছিল। What did the hailstone resemble? এই শিলবোৰৰ লগত কাৰ লগত তুলনা কৰিছে? এই বৰফৰ টুকুৰাবোৰক। The hailstone did truly resemble new silver coins. এইবোৰ সঁচাকৈয়ে
ৰূপৰ মুদ্ৰা সদৃশ আছিল। When did the very large hailstones begin to fall? কেতিয়া ডাঙৰ ডাঙৰ শিলৰ টুকুৰা পৰিবলৈ আৰম্ভ হৈছিল? Suddenly, a strong wind began to blow, and along with the rain, very large hailstones began to fall. হঠাতে এজাক প্ৰচণ্ড বতাহ বলিবলৈ আৰম্ভ কৰিছিল আৰু তাৰ লগতে শিল বৰষুণ আৰম্ভ হৈছিল, শিল পৰিবলৈ আৰম্ভ হৈছিল। What was Lynch's profession? লেঞ্চৰ পেচা কি আছিল? লেঞ্চ's profession was farming. লেঞ্চৰ এজন খেতিয়ক আছিল, সেইকাৰণে তাৰ পেচাটো কি আছিল? প্ৰফেশ্যন মিনছ পেচা। লেঞ্চৰ প্ৰফেশ্যন was farming. লেঞ্চৰ প্ৰফেশ্যনটো আছিল খেতি কৰা। Why did the boys run out to the rain? ল'ৰাবোৰে বৰষুণত কিয় ওলাই গৈছিল? The boys ran out to the rain to collect the frozen pearls. ল'ৰাবোৰে নিজক উদগনি দি বৰষুণত ওলাই গৈছিল মানে ফ্ৰজেন পাৰ্লছ, শীতল বৰফৰ টুকুৰাবোৰ, শিলবোৰ সংগ্ৰহ কৰাৰ কাৰণে। Did the rain pass quickly? বৰষুণ জাক সোনকালে গুচি গৈছিল নে? No, the rain did not pass quickly. বৰষুণ জাক সোনকালে গুচি যোৱা নাছিল। For how long did the hail rain? কিমান সময় ধৰি শিল বৰষুণ হৈছিল? The hail rained for an hour. শিল বৰষুণ এঘণ্টা ধৰি হৈছিল। How was the field looked after the rain? বৰষুণৰ পিছত শস্য পথাৰখন কেনেকুৱা দেখা গৈছিল? After the hailstorm, the field looked white as if covered with salt. যে বৰষুণৰ পিছত শিল ধুমুহাৰ পিছত the field looked white, পথাৰখন একদম বগা হৈ গৈছিল, as if covered with salt, যেনিবা চল্টেৰে দি ঢাকি থোৱা হৈছিল, একদম নিমখেৰে ঢাকি থোৱাৰ নিচিনাকৈ বগা হৈ গৈছিল। What happened to Lench's field? লেঞ্চৰ খেতি পথাৰৰ কি হৈছিল? The hailstorm destroyed Lench's field completely. শিল বৰষুণে লেঞ্চৰ খেতি পথাৰ একদম নষ্ট কৰি পেলাইছিল। How did Lencho feel after the hailstorm? শিল ধুমুহাৰ পিছত লেঞ্চই কেনেকুৱা ফিল কৰিছিল? After the hailstorm, Lencho's soul was filled with sadness. হেইলষ্টৰ্মৰ পিছত, শিল বৰষুণৰ পিছত লেঞ্চৰ হৃদয়খন দুখেৰে ভৰি পৰিছিল। তো ষ্টুডেণ্টছ, এইটো ভিডিঅ'ত মই এই লিটাৰ টু গডৰ ফাৰ্ষ্ট পাৰ্টটোৰ পৰা যিবিলাক প্ৰবেবল শ্বৰ্ট কুৱেশ্যনছ এনচাৰ্ছ আছে সেইবিলাক আলোচনা কৰিলোঁ। নেক্সট ভিডিঅ'ত 2 মাৰ্কছ কুৱেশ্যনবিলাক আলোচনা কৰিম, লগতে ওৰাল কম্প্ৰিহেনশ্যনৰ কুৱেশ্যনকেইটাও আমি আলোচনা কৰিম। তোমালোকে ভালে থাকিবা আৰু নিজৰ নিজৰ বহীত কুৱেশ্যন আনচাৰবিলাক লিখি ল'বা আৰু ভালকৈ পঢ়ি থাকিবা।